আজিৰ মিনি ব্লগটো এনেধৰণৰ। বৰষুণৰ কাৰণে ঘৰতে শুই বহি আমনি লগাত কিবা এটা খাব মন গ'ল আৰু বৰষুণ কমাৰ লগে লগে মিনি ব্লগ বনাই মই এতিয়া গৈ আছোঁ বৰোদা দোকানলৈ। আৰু বৰোদা দোকানত আহি কেনে আটা আধা কেজি লৈ গ্ৰীণ মটৰৰ পেকেট ছিঙি কেনে মুখত ভৰাই দিলোঁ। আৰু আটাখিনি লৈ কেনে মই এতিয়া ঘৰলৈ উভতিলোঁ। আৰু ঘৰত আহি কেনে আলু 3টা লৈ কেনে বাকলি আছোঁ। আৰু আলুকেইটা বাকলি হোৱাৰ পিছত ধুই ল'লোঁ। আৰু ধুই লৈ কেনে কেৰাহীটো বহুৱাই দি এতিয়া অপেক্ষা কৰি আছোঁ কেৰাহীটো কেতিয়া গৰম হয়। অৱশেষত কেৰাহীটো গৰম হ'ল আৰু মিঠাতেলটো ঢালি দিলোঁ। আৰু মিঠাতেলটো ঢালি কেনে আলুটো বহাই দি কেনে এতিয়া ভাজি আছোঁ আলু। আৰু আলুটো ভাজা হোৱাৰ পিছত নিমখ অলপ দি দিলোঁ। আৰু নিমখ দি কেনে আলুটো ভাজা হোৱা হ'ল। আৰু এতিয়া আটাখিনি মাৰি আছোঁ। আৰু 5টা লাডু বনাই কেনে আটাখিনি এতিয়া বেলিব লৈছোঁ। আৰু আটাখিনি বেলা হোৱাৰ পিছত একদম পুৰিবলৈ লাগি দিলোঁ। অৱশ্যে এই আটাখিনি বা ৰুটিখন চিজিল নহ'ল। আৰু আলু ভাজা আৰু ৰুটিখিনি লৈ কেনে আজি মিনি ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। নেক্সট মিনি ব্লগত লগ পোৱাৰ আশাৰে বাই। চ' আজি মিনি ব্লগটো অৱশ্যে ইমান এটা ভাল হোৱা নাই।